নমস্কাৰ আপোনালোক সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভকামনা জনাইছো গণতন্ত্ৰ দিৱসৰ আৰম্ভণিৰ সন্ধিয়াটোতে অসমৰ কাৰণে এটা ভাল খবৰ আহিলে বিশিষ্ট সাংস্কৃতিক শিল্পী আমাৰ সকলোৰে সন্মানৰ আৰু অসমৰ নৃত্য জগতখনৰ এগৰাকী পুৰুধা মহিৰু যতীন গোস্বামী ডাঙৰীয়াক ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছে মই যতীন গোস্বামী ডাঙৰীয়ালৈ বহুত অভিনন্দন জনাইছো তেখেতৰ অনুৰাগী সকললৈ অভিনন্দন জনাইছো আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো এইবাৰ আমাৰ ৰাজ্যখনৰ 4জন বিশিষ্ট ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বিশিষ্ট শিক্ষাবিদ অনিল চন্দ্ৰ বড়ো গীতা উপাধ্যায় আৰু জয়চৰণ বাথাৰী আৰু বিশিষ্ট সাংস্কৃতিক শিল্পী ৰেৱকান্ত মহন্ত ডাঙৰীয়াক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছে মই আটাইকেইগৰাকীকে অসমবাসী ৰাইজৰ হৈ বহুত অভিনন্দন জনাইছো আৰু তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছো আজি মই এক প্ৰকাৰ ক'ব গ'লে ৰাতিপুৱা বিদেশৰ পৰা আহি নতুন দিল্লী আৰু নতুন দিল্লীৰ পৰা পোনে আহি ডিব্ৰুগড়ত উপস্থিত হৈছো অহাকালি আমি ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ এক নতুন স্বৰূপেৰে ডিব্ৰুগড়ত গণৰাজ্য দিৱস আমি পালন কৰিম প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী এজনে ডিব্ৰুগড়ত তিৰংগ পতাকা উদ্বোধন কৰিব আৰু গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত অসমৰ মহামান্য ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে আমি নিৰ্মাণ কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস কিছুদিন আগতে আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়ত আমি মুখ্যমন্ত্ৰীৰ এটা কাৰ্যালয় স্থাপন কৰিছিলোঁ আৰু এই কাৰ্যালয়টোত প্ৰতি মাহে অতি কমেও 3 দিন মই যাতে বহিব পাৰোঁ ৰাইজৰ লগত কথা পাতিব পাৰোঁ বিভিন্ন সমষ্টিৰ উন্নয়নৰ কথা পাতিব পাৰোঁ তাৰ বাবে ব্যৱস্থা আৰম্ভ কৰিছিলোঁ এতিয়াও মই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়টোতে বহি আছো আৰু এই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰাই আজি আমি ডুমডুমা সমষ্টিৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰিছিলোঁ অহাকালি আমি নাহৰকটীয়া সমষ্টিৰ পৰ্যালোচনা কৰিম আৰু পৰহি দিনাখন জোনাই সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিৰ ওপৰত আমি পৰ্যালোচনা কৰিম অৰ্থাৎ এতিয়া প্ৰতি মাহত 3 দিনকৈ মুখ্যমন্ত্ৰীজন ডিব্ৰুগড়ত বহাৰ পৰম্পৰা আমি যি আৰম্ভ কৰাৰ কথা কৈছিলোঁ তাক আমি বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ আপোনালোক সকলোৱে ইতিমধ্যে অকণমান হ'লেও অৱগত যে যোৱা 19 তাৰিখে মই দক্ষিণ কোৰিয়া আৰু জাপানলৈ গৈছিলোঁ বহুতে মোক আজি ৰাতিপুৱাৰ পৰা সুধি আছে কেইবাখনো ধুনীয়া দক্ষিণ কোৰিয়া আৰু জাপানৰ পৰ্যটকস্থলীৰ নাম মোক দি সুধিছে যে মামা দাদা আপুনি এইখিনি জাগালৈ বা এইখিনি স্থান চালে নে নাই দৰাচলতে যদিও কেইবাদিনো 2 দিন কোৰিয়া 2 দিন জাপানত থাকিলোঁ জাপান আৰু কোৰিয়া চোৱাৰ মোৰ সৌভাগ্য নহ'ল কাৰণ কাৰ্যসূচীৰ ব্যস্ততা ইমানেই আছিলে ইণ্ডিয়ান এম্বেচি আৰু থকা হোটেলখনৰ বাহিৰত মাত্ৰ এটা জাগাতে যাব পাৰিলোঁ সেইটো হ'ল হিৰোশ্বিমাত যি পৰমাণু বোমৰ আক্ৰমণ হৈছিল আৰু সেই আক্ৰমণত নিহতসকলৰ স্মৃতিত যি সমাধিস্থল বনোৱা হৈছে
তালৈকে অলপ সময় উলিয়াই মই যোৱাৰ অলপ সময় উলিয়াই লৈছিলোঁ আৰু তাক বাদ দি জাপানখননো কেনেকুৱা দক্ষিণ কোৰিয়াখননো কেনেকুৱা তাক চোৱাৰ সৌভাগ্য নহলগৈ কিয়নো এই কেইটামান দিনৰ ভিতৰতে আমি সাউথ কোৰিয়া আৰু জাপান এই দুইখন দেশত 200জনতকৈও অধিক উদ্যোগ জগতৰ লগত জড়িত বিভিন্ন উচ্চ খাপৰ উদ্যোগপতিসকলক লগ কৰিলোঁ 41খন মিটিং আমি সকলোৱে লগ হৈ কৰিলোঁ দক্ষিণ কোৰিয়া চৰকাৰ আৰু জাপান চৰকাৰৰ 5জন মন্ত্ৰীক তেওঁলোকৰ বাসভৱনত গৈ তেওঁলোকৰ কাৰ্যালয়ত গৈ সাক্ষাৎ কৰিলোঁ জাপান পাৰ্লিয়ামেণ্টৰ সদনৰ অধ্যক্ষগৰাকীক তেওঁৰ বাসভৱনত গৈ লগ কৰাৰো সৌভাগ্য হ'ল তেখেতে মোক মৰম কৰি ভাত এসাঁজো খোৱালে 3টা ৰোড শ্ব' আমি কৰিলোঁ দক্ষিণ কোৰিয়াত এটা টকিঅ'ত এটা আৰু অচাকাত এটা 3টা আমি ৰোড শ্ব' কৰিলোঁ আৰু ইয়াৰ মাজতে আমি মাইক্ৰনৰ দৰে ছেমি কণ্ডাক্টৰ উদ্যোগ আৰু আন 2টা উদ্যোগো চোৱাৰ সময় উলিয়াই ল'লোঁ ইমান ব্যস্ততাৰ মাজত পৰ্যটকস্থলীসমূহ চোৱাৰ সময় সুবিধা উলিয়াব নোৱাৰিলোঁ কেতিয়াবা চৰকাৰী ভ্ৰমণ নহয় ব্যক্তিগত ভ্ৰমণলৈ গ'লে তাৰ ভাল ভাল পৰ্যটক স্থানবিলাক চোৱাৰ আশা নিশ্চয় মনত পুহি ৰাখিম সি যি কি নহওক জাপান আৰু কোৰিয়াত থকা সময়ছোৱাত আমি অসমৰ বিষয়ে বহু কথা তেওঁলোকক ক'লোঁ কেনেকৈ অসমে এতিয়া আইন শৃংখলাৰ পৰিৱেশ যথেষ্ট উন্নত কৰিছে আমাৰ GDP কেনেকৈ প্ৰতি বছৰে 12%তকৈও অধিক বৃদ্ধি হৈছে আৰু কেনেকৈ অসমে নতুন নতুন কীৰ্তিমান যোৱা কেইটামান বছৰত স্থাপন কৰিছে কাজিৰঙাত কেনেকৈ আমি বনাঞ্চল আৰু বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ কৰিছোঁ চৰাইদেউ মৈদাম নতুনকৈ ইউনেস্কো হেৰিটেজ হ'ল ফুলবাৰীত ভাৰতৰ আটাইতকৈ ডাঙৰ নদীৰ ওপৰত থকা দলংখন আমি নিৰ্মাণ কৰি আছোঁ আৰু অসমৰ চাৰিওফালে সংঘটিত বিকাশৰ ঘটনাক্ৰম আমি তেওঁলোকক অৱগত কৰিলোঁ ইমান দিনে মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ তামিলনাডুৰ চৰকাৰসমূহ মুখ্যমন্ত্ৰীসমূহ এনেকুৱা ৰাজ্যলৈ যায় তেওঁলোকক তেওঁলোকৰ ৰাজ্যত হোৱা বিকাশৰ কথা কয় আৰু লাহে লাহে ইনভেষ্টমেণ্টবিলাক সেই ৰাজ্যসমূহলৈকে গতি কৰে অসমৰ ষ্টৰী বা অসমৰ কাহিনী আমাৰ যি অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে এইবিলাকৰ বিষয়ে কোনেও কোৱাও নাছিলে আৰু কোনেও শুনাও নাছিলে মই ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতে আমাৰ ৰাষ্ট্ৰদূতসকলক নিৰ্দেশ দিছিলে যে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে যিমান পাৰোঁ আমি উদ্যোগপতিসকলৰ লগত সভা কৰোৱাই দিব লাগে ৰোড শ্ব' অনুষ্ঠিত কৰোৱাব লাগে যাতে নতুন অসমখনৰ কথা আমি ক'ব পাৰোঁ মই আশা কৰোঁ এই ভ্ৰমণে আমাৰ ৰাজ্যলৈ সুখবৰ কঢ়িয়াই আনিব এডভান্টেজ অসমৰ সময়ত অসমে বহুকেইটা ভাল খবৰ যাতে লাভ কৰে তাৰ বাবে আমি প্ৰচেষ্টা কৰি আছোঁ আৰু আমি সফল হ'ম অহা 6 তাৰিখে অৰ্থাৎ 6 ফেব্ৰুৱাৰী তাৰিখে জাপানৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল অসমলৈ আহিব য'ত জাপানৰ ৰাষ্ট্ৰদূত থাকিব জাইকা জেট্ৰো তাৰ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষাবিদ থাকিব উদ্যোগপতি থাকিব তেওঁলোকে অহা 6 তাৰিখে গুৱাহাটীত দুদিনীয়াকৈ আহিব আৰু অসমখনৰ বিষয়ে আৰু জানিবলৈ চেষ্টা কৰিব জাপানৰ উদ্যোগপতিসকল য'ত যায় তাত এটা উদ্যোগপতি নাযায় 25-30টা ইণ্ডাষ্ট্ৰী একেলগে যায়
এখন টাউনশ্বিপ নিৰ্মাণ হয়, তাত জাপানৰ স্কুল থাকে, জাপানৰ খাদ্য পাবৰ কাৰণে তেওঁলোকে বিভিন্ন ব্যৱস্থা কৰে আৰু এটা জাপানৰ পৰিৱেশ এটা নিৰ্মাণ কৰে যাতে তেওঁলোকে সামাজিকভাৱে থাকিব পাৰে। অসমত জাপানৰ বাবে এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ প্ৰয়োজনীয়তাও তেওঁলোকে মোক দোহাৰিছিল আৰু আমিও তেনেকুৱা এটা প্ৰস্তাৱ বিবেচনা কৰিবৰ বাবে আমিও চেষ্টা কৰিম যাতে আমি জাপান ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ এখন আমি অসমত নিৰ্মাণ কৰিব পাৰোঁ। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই হাৰিয়ানা, গুজৰাট তেওঁলোকে ইতিমধ্যেই জাপানৰ ৰিকুৱাৰমেণ্ট অনুসৰি জাপানে বিচৰা ধৰণে একোখন টাউনশ্বিপ নিৰ্মাণ কৰি উলিয়াইছে। আমি অসমতো তাৰ প্ৰচেষ্টা নিশ্চয় কৰিম। অসমত এডভান্টেজ আছাম কনক্লেভ 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। 24 তাৰিখে সামূহিক ঝুমুৰ প্ৰদৰ্শন হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যেই সন্মতি প্ৰকাশ কৰিছে এই এডভান্টেজ আছাম সামিটত তেখেত উপস্থিত থাকিব। ঝুমুৰ নৃত্যও তেখেতে নিজে চাব, সেই কথাও আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনাইছে। তাৰ উপৰিও ভাৰত চৰকাৰৰ আটাইবোৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী এডভান্টেজ আছাম সামিটত আহিব। দেশ বিদেশৰ উদ্যোগপতিসকলো আহিব। মই মনতে কিছু ভাবি থৈছোঁ যে এই ধৰণে যদি আমি কিছু বিনিয়োগ পাওঁ আমাৰ ৰাজ্যখন বহু দূৰ আগুৱাব। কিমান সফল হ'ম সময়ে ক'ব, কিন্তু প্ৰচেষ্টাত আমি ক'তো ত্ৰুটি কৰা নাই। যিমান পাৰোঁ আমি প্ৰচেষ্টা কৰিছোঁ আৰু এডভান্টেজ আছাম 2.0 এই সন্মিলনখনে অসমৰ ঔদ্যোগিক জগতলৈ এক নতুন বাতাবৰণ কঢ়িয়াই আনক, আমাৰ নিবনুৱা সমস্যা সমাধান হওক, তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ আৰু মই ভাবোঁ আমি সফল হ'ম। অহাকালি ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা মই উত্তোলন কৰিম, কিন্তু তাৰ লগে লগে অহাকালি আমাৰ বাবে আৰু এটা আনন্দৰ দিন। আমি কেইদিনমান আগতে অসমত 39খন সমজিলা গঠন কৰিছিলোঁ আৰু এইবাৰ এই 39খন সমজিলাতে ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰা হ'ব। মই ভাবোঁ সমজিলাসমূহৰ নিৰ্মাণৰ ক্ষেত্ৰত যি আমি প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ, অহাকালি ই এক নতুন গতি লাভ কৰিব। সমজিলাত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগে লগে বহুদিনে মহকুমাৰ দাবীলৈ আন্দোলন কৰি থকা বহু লোকৰ মনৰ আশা এটা পূৰ্ণতাৰ ফালে গতি কৰিব। মই প্ৰতিখন সমজিলাৰ যিসকল জিলাবাসী তেওঁলোকক গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত আকৌ এবাৰ অভিনন্দন জনাইছোঁ। মই জাপানত থকা সময়ছোৱাত বা কোৰিয়াত থকা সময়ছোৱাত অসমত বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা হৈ যায়। সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ। বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰ আমি OMR চিট পাম নে নাই, সেই পৰীক্ষাৰো আমাক এনচাৰ কি দিবনে নাই, বা এনচাৰ কিত থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰোঁ। মই অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ম যে চৰকাৰী নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনচাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে। হাইস্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ 7,000 পদৰ বাবে যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰো এনচাৰ কি আৰু পদৰ সংখ্যাটো অলপ মোৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু পৰীক্ষাটোৰ আনচাৰ কি আৰু OMR চিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা
অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম। শ্ৰদ্ধাৰ ৰাইজ, শিক্ষক নিযুক্তিৰ সমান্তৰালভাৱে মই কেইদিনমান আগতে উল্লেখ কৰিছিলোঁ যে আমাৰ হৈ যোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহো আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম। অহা 1 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা নতুন কীৰ্তিমান স্থাপন কৰিবলৈ গৈ আছোঁ। অসমৰ মেডিকেল কলেজসমূহ প্ৰতিখন জিলাতে যাতে একোখনকৈ মেডিকেল কলেজ হয়, তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই গৈ আছিলোঁ। অসমৰ 14 নম্বৰ মেডিকেল কলেজ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, যি গুৱাহাটীৰ আৰ্যনগৰত নিৰ্মাণ হৈ আছে, 1 ফেব্ৰুৱাৰী তাৰিখে OPD সেৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম। অৰ্থাৎ এই বছৰতে অসমৰ আন এখন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব। 1 ফেব্ৰুৱাৰী তাৰিখে তাৰ এটা বীজ বা তাৰ এটা আৰম্ভণি আমি দেখা পাম। OPD সেৱা সাধাৰণ ৰাইজৰ বাবে 1 ফেব্ৰুৱাৰী দিনাখন আমি মুকলি কৰি দিম। ইয়াৰ উপৰিও প্ৰায় ৭৫ কোটি টকাৰে আমি নিৰ্মাণ কৰি থকা মৰিগাঁৱৰ জাগি ৰোড আৰু মৰিগাঁও সংযোগী যি আমাৰ জাগি ভগত গাঁৱৰ ওপৰত দলং এখন আমি নিৰ্মাণ কৰি আছিলোঁ, সেই দলংখনো অহা আমাৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমি ৰাইজৰ বাবে মুকলি কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ উন্নয়নৰ ক্ষেত্ৰত এই ধৰণে আমি লোৱা প্ৰচেষ্টাসমূহে এতিয়া লাহে লাহে তাৰ সুফলসমূহ আমি ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিছোঁ আৰু ই সঁচাকৈয়ে আমাক প্ৰাপ্তিৰ আনন্দ দিয়ে, ক'ৰবাত কাম কৰি থকাৰ বাবে প্ৰেৰণা যোগায়। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ দলে বাৰে বাৰে মোৰ বিদেশ যাত্ৰাক লৈ প্ৰশ্ন তুলিছে। মই এটা কথা তেওঁলোকক বিনম্ৰতাৰে সৈতে কওঁ, বিদেশলৈ মই কেইবাবাৰো গৈছোঁ আৰু বিদেশত হয়তো যাব পৰাৰ মোৰ নিজৰ ব্যৱস্থাও মই কৰি ল'ব পাৰোঁ যদি বিদেশ যোৱাৰ কাৰোবাৰ ইচ্ছা থাকে। কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজন যেতিয়া বিদেশলৈ যায়, তেতিয়া তাত কোনেও পৰ্যটন কৰিবলৈ নাযায়। স্বপ্ন এটাই থাকে, ৰাজ্যখনৰ বাবে আমি কি কৰি যাব পাৰোঁ, ৰাজ্যখনৰ বাবে আমি নতুন কি কৰিব পাৰোঁ। আৰু সেই স্বপ্নৰ সন্ধান কৰিয়ে যোৱা 3.5 বছৰ মই কাম কৰি আছোঁ আৰু তেনেকৈ কাম কৰি যাম। কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীসকলো বিদেশত গৈছিলে, কাৰ লগত কথা পাতিছিলে, কেনেকৈ কথা পাতিছিলে, তাক আমি কেতিয়াও প্ৰশ্ন কৰা নাই। কিন্তু যোৱা 7টা দিন মই কি ধৰণে ৰাজ্যখনৰ কথা, নতুন অসমৰ কথা দেশ বিদেশৰ উদ্যোগপতিসকলক ক'ব চেষ্টা কৰিছোঁ, তাক আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰত্যক্ষ কৰিছে। আৰু সেইকাৰণে মই সদায় ভাবোঁ যে আলোচনা যিয়েই নহওক কিয়, মোৰ কামে প্ৰমাণ কৰি গৈ আছে আৰু প্ৰমাণ কৰি গৈ থাকিব যে অসমক এক নতুন দিগন্তলৈ লৈ যোৱাৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আৰু সেই ধৰণে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ গৈ থাকিম। কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰীয়ে প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰীৰ লগত তুলিৰাম ৰংহাং কিয় গৈছিলে। তুলিৰাম ৰংহাং কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। অসমত যদি সৌৰ শক্তিৰ আমি উৎপাদন কৰিব বিচাৰোঁ,
আটাইতকৈ যদি ভূমি ক'ৰবাত আটাইতকৈ বেছিকৈ আছে সেয়া কাৰ্বি আলঙত আছে। অসমৰ জলশক্তিৰ ওপৰত যিমান বিদ্যুৎ উৎপাদন হৈছে, কপিলি, কাৰ্বি লাংপি, এই গোটেইকেইটা কাৰ্বি আলঙতে আছে। জনজাতীয় লোক এজনে অসমৰ আন এজন মন্ত্ৰী বিধায়কক মই লগত লৈ নগৈ যদি জনজাতীয় নেতা এজনক মোৰ প্ৰতিনিধি মণ্ডলত মই লৈ গৈছোঁ, সেয়া আমাৰ বাবে ক'ৰবাত নহয় ক'ৰবাত আমাৰ বাবে আনন্দৰ বাতৰি হ'ব পাৰে, সি কেতিয়াও সমালোচনাৰ বাতৰি হ'ব নোৱাৰে। মই কংগ্ৰেছ দলৰ লোকসকলক আকৌ এবাৰ অনুৰোধ কৰিম যে আপোনালোকে আমাৰ জনজাতীয় সমাজখনক সন্মানৰ চকুৰে চাবলৈ শিকক। আৰু তেতিয়াই মই ভাবোঁ আমাৰ অসমখনে এক নতুনকৈ আমি সমন্বয়ৰ বাতৰিৰে আগবাঢ়ি যাবলৈ শক্তি পাম। শ্ৰদ্ধাৰ ৰাইজ, অসমত কেইবাটাও নতুন উন্নয়নমূলক আঁচনিৰ কাম আমি হাতত লৈছিলোঁ। ইতিমধ্যে অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম। মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব। মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম। আজি বহু সময় আপোনালোকৰ পৰা নলওঁ। গণতন্ত্ৰ দিৱস অহাকালি। প্ৰতি বছৰে ভাৰতৰ ৰাইজে গণতন্ত্ৰ দিৱস উলহ মালহেৰে পালন কৰে। বাবা চাহেব ভীমৰাও আম্বেদকাৰে আমাক যিখন সংবিধান দি থৈ গৈছিল, যিখন সংবিধানে স্বাধীন ভাৰতৰ বিকাশৰ আটাইতকৈ ডাঙৰ আধাৰ নিৰ্মাণ কৰিছিল, সেই সংবিধানখনক গ্ৰহণ কৰা দিনটোকে আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। মই ভাবোঁ এই গণৰাজ্য দিৱসে আমাক সংবিধানৰ প্ৰতি আকৌ এবাৰ আমাৰ দায়িত্ব কৰ্তব্যক সোঁৱৰাই দিব আৰু সংবিধান প্ৰদত্ত অধিকাৰৰ লগতে সংবিধানে আমাৰ বাবে লিখি থৈ যোৱা কৰ্তব্যসমূহ পালনৰ বাবেও আমি প্ৰচেষ্টা কৰিম। মই শেষত এটা কথাৰে সামৰণি মাৰোঁ। জাপানত যেতিয়া মই আছিলোঁ, তাৰ মন্ত্ৰী 3জন মন্ত্ৰীক মোক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল। জাপান সংসদৰ অধ্যক্ষক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল। 200তকৈও অধিক উদ্যোগপতিক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল। ভাৰতৰ বিষয়ে প্ৰতিজনে জানে। ভাৰতৰ বিষয়ে বহু কথাই জাপানৰ লোকসকলে জানে। কিন্তু নৰেন্দ্ৰ মোদীৰ কথাও সকলোৱে গৌৰৱেৰে সৈতে উপস্থাপন কৰে আৰু নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্বক জাপানৰ লোকসকলে অদ্ভুতভাৱে প্ৰশংসা কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী এগৰাকীৰ এনে বিশাল পৰিচয় জাপানৰ ভূমিত দেখি মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিলোঁ। মই ভাবোঁ
আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ইমান সন্মান বিদেশত নিশ্চয় ভাৰতৰ বাবে এক উজ্জ্বল ভৱিষ্যতে অপেক্ষা কৰি আছে। সেই উজ্জ্বল ভৱিষ্যত গণৰাজ্য দিৱস অহাকালি সেই উজ্জ্বল ভৱিষ্যতৰ পথত আগুৱাই লৈ যাবলৈ গণৰাজ্য দিৱসে আমাক সকলোকে আগুৱাই যাবলৈ আমাক সকলোকে আকৌ এবাৰ প্ৰেৰণা দিব। তাকে কামনা কৰি আজিৰ মোৰ ব্ৰডকাষ্ট সামৰিছোঁ। আকৌ লগ পাম আৰু তেতিয়া মই আৰু নতুন নতুন খবৰ নতুন নতুন বাতৰি আপোনালোকক দিবৰ বাবে চেষ্টা কৰিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।